মই এখন ঘৰৰ চাকৰহে ৰাতিপুৱাৰ পৰা গধূলিলৈকে এই পাকঘৰডালতে সোমাই লেপৌ কৰি থাকিব লাগিব। এই থুপুকিজনীয়ে এই কাহিনী দেখি মোক ধুই দিব পাৰে নাই বাৰু? কথাটো যদি কওঁ নহয় তাই মুখখন এপাচি কৰিব, তাই দিনা গোটেই সমস্ত কামবোৰ তাইহে কৰিবলৈ দিব যেনিবা। ভাবিছিলোঁ আগতে বোৱাৰী এজনী আনিব বোলো সুখত খাম। তাতকৈ একো চাৰহে হ'ল মোৰ, মই নকৰিলে নহয়। সৰুতে আনিলে বোলো বেছি কাম বন কৰিবলৈ টানি দিওঁ, অকল পঢ়ি লওক, পঢ়া শুনা চব জানি লওক, তেতিয়া কাম চাম এখন কৰি সহায় কৰি দিব। এতিয়া দেখোন একো চাৰহে হৈছে, একো কাম এটা হাতত ল'ব নোৱাৰি। মোবাইল নাজানো কিনো ভলক নে চলক এডাল বনাই। শান্তিয়ে নাই মুঠতে। হাগিবলৈ যাওঁতেও মোবাইলটো, মুতিবলৈ যাওঁতেও মোবাইলটো, মানে কিনো বিং বিং বেমাংকৈ মুখাই এগালমান গাব, এই মোবাইলটো তোৱাই বিয়াই থাকিব। মানুহৰ আগত লাজ নাপায়। আলহী আহিলেতো সেইডাল উলিয়াই দিব, মোক খঙেই উঠে, বহিবলৈও নকয় আনচাই। এই মোবাইলটো উলিয়াই ল'ব লৈ পেলাই আমাৰ ঘৰলৈ কোন আহিছে চাওকচোন চাওক, সেইখন বকি থাকে। মা কিবা হৈছে নি খাবলৈ? মোৰ বহুত ভোক লাগিছে। খক লাগিছে নহয়, খক লাগিলেহে মাৰলৈ মনত পৰিছে। ধন্যবাদ যে লেপৌ যে মই অকলে কৰি আছোঁ, কিবাখনত যে সহায় কৰি দিওঁ সেইটো নাই। পাচলিকেইটাকে কাটি দিওঁ, এই বাচনকেইটাকে ধুই দিওঁ, সেইবোৰ কৰি দিব নোৱাৰো। খক লাগিলে তেতিয়া মাৰলৈ মনত পৰিছে। দুজনীকে মানুহ থাকোঁতে তহঁতে মোক সহায় কৰি দিবলৈ এজনী আহিব নোৱাৰহঁত। কেলে পৰিছোঁ তহঁতক আমি? নবৌ আছেচোন, নবৌ এনেহে আছে। নবৌচোন পাচলিকেইটা বাচনকেইটা ধুই দিব পাৰে। তহঁতে বাগি ধৰোঁতে যাব দিন, ইজনীয়ে সিজনীলৈ বাগি ধৰিবি, সিজনীয়ে সিজনীলৈ বাগি ধৰিবি। বাগি ধৰোঁতে এই বুঢ়ী মাজতে সোমাই মই নোৱাৰো দেই এইবিলাক কাম কৰি থাকিব। ক'তনো পাৰিবি লাট চাহাবৰ জীয়েক নহয় জানো তই? তোমাৰ লগত কথা পাতি থাকিবলৈ মোৰ সময় নাই, মই যাওঁ। এইজনীকো সোনকালে বিয়াখনহে দি দিব লাগিব। হায়াৰ ছেকেণ্ডেৰীটো যেনে তেনে পাছ কৰি লওক, মেট্ৰিকটো পাছ কৰিলে বাৰু যেনে তেনে। আমাৰ ছোৱালীজনীয়ে মেট্ৰিক দিছিলে নহয়, তেনে পাছ কৰিলে আৰু। আজি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিব বোলে। টুপুকীয়া বাইদেউ কি ফালে কি হ'ব বাৰু? মই ফেইল কৰিম নেকি? মোৰ যে বহুত বেলেগ ভয় লাগিছে। আজি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিব নহয়, মোৰ লগৰবোৰে যদি ভালকে পাছ কৰে, মই যদি বেয়াকে পাছ কৰোঁ কি হ'ব? আমাৰ পাপা যিটোৱে নহওক ইয়াতে আহি পিটিবহি। মই যদি ফেইল কৰোঁ কি হ'ব? ইয়াততো মোৰ মান সন্মান সকলো যাব। শাহু মা, শহুৰ দেউতা, ননন্দজনী, ইফালে ওচৰৰ মানুহবোৰ আছেই। কলেজলৈ যাওঁতে যিহে মোক ইনচাল্ট মাৰিছিলে, এতিয়া যদি মই ফেইল কৰোঁ নহয়, মোৰ নাক কাণ সকলো যাব। যাওঁ, ৰিজাল্টটো নিদিয়াৰ আগতে কিবা এটা খাই লওঁগে, পাছতনো ক'ত খাব পাৰিম। আজি আমাৰ বোৱাৰীজনী এটা নাক কাটে নে কি কাটে নাজানো। আজি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিব বুলি কোৱা শুনিছোঁ। বহুত মানুহে কৈছিলে বোৱাৰীজনীনো কেলে কলেজত পঢ়াব লাগে। আমি আকৌ বেলেগৰ নিচিনা নহয়। ইমান কম বয়সতে বেয়া হৈছে, তাই জীৱনটো পৰি আছে। পঢ়িবলৈ দিছোঁ আকৌ। তাই যহতে বহুতৰ লগত কাজিয়াও হৈছে। তাই এতিয়া সেইকণ সন্মান ৰাখেনে নাৰাখে? আজিকালি আকৌ তাই মুখখন বা বেছি চলিছে। মই কওঁতে একদম মূৰৰ প্ৰতি ঠিক আছে, একোটা কথা ক'ব নোৱাৰা হৈছে তাই মানে। নিজৰ ছোৱালী নিচাকে ইমান মৰম কৰোঁ, যিটোকে লাগে সেইটোকে আনি দিওঁ। কিবা এটা কাম নকৰিলেও নাই, কৰিলে। আজিকালি বেছি দেখিছোঁ মানে বোৱাৰী ৰূপত গৈছেগৈ। মহাৰাণী আহি গ'ল। মই এতিয়া চাকৰহে আছোঁ, চাকৰিয়া অৰ্ডাৰ দিছে, অৰ্ডাৰ ফ'ল' কৰি আছোঁ। যোনে যি মন যায় তাকে বনাই খুৱাব লাগিব। কি হ'ল ইমান ডাঙৰকৈ চিঞৰিছা যে? অকলে মানুহজনী মই কিমান কৰিম এই তোমালোক দুজনী আছা, এজনীয়ে পাচলিকেইটা কাটি দিলে, এজনীয়ে বাচনকেইটা ধৰি দিলে, ভাতকেইটা সোনকালে হয়। চব যদি ময়ে কৰিবলৈ হয় ভাত দেৰিকেতো হ'ব, এতিয়া ভাত হোৱা নাই। খাব সময়ত বিচাৰিবলৈ আহিবা। সেই মাৰক কাম এখন সহায় কৰি দিব নোৱাৰা? তুমি পুতলিৰ লগত তুলনা কৰিলে নহ'ব নহয়। তুমি হৈছে বোৱাৰী ছোৱালী, তাই ছোৱালী মানুহ। তুমি অকণ কাম চাম কৰিবলৈ শিকিবা। সদায় এনেকৈ ওপৰত খালে নহ'ব নহয়। দেখিছেনে তাই মুখখন দেখিছেনে? কথাটো ক'বলৈহে পালোঁ, তাই মুখখন কেনেকৈ আছে দেখিছেনে? মা কি কৰিছা তোমালোকে? ঘূৰালে ঘাঁহ কাটি আছো, দেখা নাই নেকি তই? ইমান ভাল এটা দিনত তোমালোক দুজনীয়ে যে মুডটো বেয়া কৰি আছা। পকি কি ৰৈ আছা এনেকে? এপাক নাচা। তুমি নাচনি এতিয়া যে গাভৰু, আহাচোন নাচনি অকণমান মৰম কৰো। ঐ মই বিচাৰিছো সুগন্ধি ঐ গোলাপ ফুল, মৰমে জানানে নিবিচাৰে জাতি কুল। আজিকালি ল'ৰা ছোৱালী হিপা অকণো লাজ নাই দেই। মাক বাপেৰ আগত যে কেনেকৈ থাকিব লাগে সেইটো নাজানে। মাকজনী যে ওচৰত আছে সেইটো গম পোৱা নাই মানে। এইটো মানে 2 মাহ লগাই দিমগৈ নেকি এইটো? ল'ৰা জধা মূৰ্খ, তই এইকণ পৰা গলি নে নগলি? ৰ'বা তোমালোকক মই খবৰ এটা দিবলৈহে আহিছোঁ। টুপুকীয়ে ফাৰ্ষ্ট ডিভিজন আৰু 3টা লেটাৰ পাইছে।
অঁ মই সঁচাকৈ কৈছোঁ তুমি ফাৰ্ষ্ট ডিভিজন আৰু 3টা লেটাৰ পাইছা অ কি সঁচাকে নেকি অ আইজনী মোৰ তই যে সন্মান কৰি ৰাখিলি মোৰ ব্লগ এটা বনোৱাগে যোৱা আজি খানা এটা গোটাব লাগিব এই ছোৱালীজনী পাছ কৰোঁতো খানাটো নোগোটাবলো লগতে গোট খুৱাম বুলি আজি ভালকৈ খানা এটা গোটাব লাগিব মজা আমাৰ টুটুকি বাই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পালে 3টা লেটাৰ পাইছে এই আমাৰ যে পাপা মা ওলাই অহা নাই এতিয়ালৈকে অ' পাপা মা আহা আকৌ দেৰি হৈছে নহয় মুনুকন বল হেৰা দেখিছা নাই মোৰ ছোৱালী পঢ়াত কিমান চোকা একদম নাম ৰখাই দিছে দেখিছো যেতিয়া পলাই যায় আকৌ তেতিয়া আকৌ আপোনাৰ ছোৱালীয়ে নহয় তেতিয়া মোৰহে ছোৱালী এতিয়া আকৌ নাম ধৰি পাছ কৰিলে নহয় এতিয়া আকৌ আপোনাৰ ছোৱালীহে হ'ল মই ক'বলৈ থাকিলোঁ এইবিলাক কথা এটা বাদ দিয়া ব'লা ছোৱালী ঘৰলৈ যাওঁ নালিয়া ঘৰত ভালকে গাহৰিয়ে ছাগলীয়ে খাব লাগিব মোৰ ছোৱালীজনীয়ে সিহঁতৰ সন্মান ৰাখিছে সিহঁতে নোখোৱালে হ'ব নেকি হ'ব ব'লক আমাৰ ফালৰ পৰা কিবা এটা দিব লাগিব আপুনি অথচ আজিৰ দিনটোত কম জুচামি নকৰিব আকৌ অ' মা পাপা ব'লা এতিয়া কথা পাতি থাকিব নালাগে কুকুৰৰ পোৱালি তই ঘৰৰ পৰা ওলা তই ঘৰৰ ভিতৰত নোসোমাবি কুকুৰৰ পোৱালি তই পৰীক্ষাটো পাছ কৰি দিব নোৱাৰিলি আৰু কেইবাৰ পৰীক্ষা দিয় তই সেইকাৰণে চাগে মই পৰীক্ষাত পাছ কৰিব নোৱাৰিলোঁ কুকুৰে জানো পৰীক্ষা দিয়ে ঐ কটা নিধক তই কি কথা ক'বলৈ আহিছ হা তোক ডিপিচকা সঁচা ৰ'দে তোক তই নিলুটো ছিঙি পেলাওঁ পাপা আৰু নেখেদাবচোন মানুহৰ আগত মই লাজ পাইছোঁ বে এই ছোৱালী বোৱাৰীবোৰে কেনেকৈ ঘূৰি চাইছে ঘৈণীহঁতে চাইছা মই কি কৰিব লাগে হা তেজ খোৱা তোক মই পঢ়িছোঁ এনে পঢ়িছোঁ নেকি হা তই পৰীক্ষাটোকে পাছ কৰি দিব নোৱাৰি বাপেৰে মোৰতো কৰিবলৈ আছ হা তই ঘৰৰ পৰা গৈছিলোঁ ঘৰৰ পৰা তোৰ যে নেলো ছিঙি দিম মই আজি তই 3বাৰকৈ পৰীক্ষা দিয়ে এবাৰো পাছ কৰিব নোৱাৰিলি তই বাপেৰৰ নাকটো গুৰিতে কাটিলি হা কুকুৰ আঁতৰ আজি ঘৰ লাটোক আজি দুষ্টেও কৰিম মই আপোনালোক আহিলোঁ বিয়নী আপোনালোকক কিন্তু বহুত ধন্যবাদ দিছোঁ দেই মোৰ ছোৱালীজনীক ইমানখিনি আগুৱাই নিয়াৰ বাবে আপোনালোকে বোৱাৰী বুলি নাভাবি নিজৰ ছোৱালী নিচিনাকৈ পঢ়ুৱাইছে শুনোৱাইছে যি লাগে তাকে দিছে এতিয়া ৰিজাল্টটোও ভাল কৰিছে বহুত সুখী তেনেকৈনো কিয় কৈছে তাইতো আমাৰ নিজৰ ছোৱালী নিচিনাই আৰু তাই ভালটোৱে বিচাৰোঁ আমি ঐ নালিয়া খানাটো কি হ'ব পিছে এতিয়া যা যোগাৰ কৰিবলগীয়া হ'ল আজি খানা হ'ব লাগিব আজি হ'ব চিন্তা নকৰিবি মোৰ বোৱাৰীয়ে ইমান ধুনীয়াকৈ পাছ কৰি দিছে আৰু মই তহঁতক কি খানা নোখোৱাম নি আজি চব খুৱাম বাপেকে যি মন যায় তাকে এফালৰ পৰা মানে যিমান পাৰ খাই যাবি আৰু কোনেও একো খৰচ দিব নালাগে চব মই দিম তেনেকৈ নহ'ব নহয় আমাৰো কিবা এটা দিবলৈ মন যায় নহয় ছোৱালীজনীকতো ঘৰত নাপালোৱেই ইয়াতে ভাল খবৰটো পাইছোঁ আৰু ইয়াত যদি আমি কিবা এটা সহায় নকৰোঁ বা কিবা এটা নিদিওঁ তাইও মনটোত বেয়া পাব নহয় আৰু আমাৰো মনটোত বেয়া লাগিব হেৰা নালিয়াচোন চব দিম বুলি কৈছে আমি নিদিলেও হ'বচোন কিনো আকৌ একেটাকে পেঘেনিয়াই থাকা হেৰি আপোনাক মই ঘৰত কি কৈছিলোঁ অথচ আজিৰ দিনটোত কম জুচামি নকৰিব হ'ব দিয়া হেল্ল' গাইজ ৱাও মামাই ডাঙৰ হাঁহ দুটা লৈ আহিছে ভাইটি তোক ফোন কৰিলে মই পাহৰিলোঁ নহয় তই কেনেকৈ গম পালি তই কি ভাবিছ মোৰ একমাত্ৰ ভাগিনজনীৰ খবৰ মই কি নাই ৰখা কেৰপা মজা আজি পুৰা খানা হ'ব লাগিব আজি মোৰ ফালৰ পৰা মই হাঁহ দুটা দিলোঁ বগী নব আপুনি কিন্তু হাঁহৰ ড্ৰাই ফ্ৰাইখন বৰ ধুনীয়াকৈ বনায় আপুনি বনাব আকৌ দেই হয় নেকি হ'ব দিয়া বাৰু পিছে আমি যাৰ কাৰণে এইটো পাৰ্টি গোটাইছোঁ মানুহজনীকে দেখা নাই ক'ত গ'ল ভাগিনজনীৰ ৰিজাল্ট খবৰ ল'বলৈ আহিলোঁ ভালে লাগিলে বাৰু খবৰটো শুনি তাই ভালদৰে পাছ কৰিছে বাৰু মোৰ ছোৱালীজনীৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন পাপা সেইটো ছাবস্ক্ৰাইব বুলি নকয় ছাবস্ক্ৰাইব বুলি কয় মানুহৰ আগত যে তুমি লাজ পাই মাৰিবা